21 তাৰিখে ঘূৰি আহি জুবিনে বেকগ্ৰাউণ্ড মিউজিকত বহা কথা আছিলে ছবিখন অকল বেকগ্ৰাউণ্ড মিউজিকৰ কামখিনিয়ে বাকী আছিলে আৰু জুবিনে ভইচ নিজে ডাব কৰিবলৈ বাকী আছিলে বাকী প্ৰায় সম্পূৰ্ণ হৈছিলে কাৰণ শ্বুটিং সম্পূৰ্ণ হৈছিলে তাৰ মাজতে 15 তাৰিখে জুবিন আমি একেলগে ছবিখন এডিটিং কৰি থাকোঁতে আকৌ এবাৰ চাইছিলোঁ চাওঁতে কিছুমান কাৰেকশ্যন আছিলে সেই কাৰেকশ্যনখিনি তেওঁ কৰাৰ কথা কৈছিলে তেওঁ যিদৰে বিচাৰিছিলে তেনেদৰে আমি কাৰেকশ্যনখিনি কৰিলোঁ সেইখিনি কাম কমপ্লিট হ'ল আৰু হয়তো আমাৰ কপালতে নাছিল যে জুবিন গাৰ্গৰ বেকগ্ৰাউণ্ড মিউজিকৰ যিটো ক্ৰিয়েটিভিটি আমি মিছ কৰিম এই ছবিখন তথাপিও প্ৰযোজক গোষ্ঠীৰ লগত কথা পাতি এই ছবিখনৰ যিখিনি বেকগ্ৰাউণ্ড মিউজিকৰ কাম আমি পৰাণ বৰকটকী জজক তেওঁক দিলোঁ কাৰণ জুবিনে তেওঁৰ লগতো বহুত কাম কৰিছে আৰু পৰাণে জুবিনক বুজি পায় এই ক্ষেত্ৰত জুবিনৰ আগৰ চিনেমাও বহুতো পৰাণে কৰিছে কাৰণ পৰাণে দায়িত্বভাৰখিনি লৈছিল যদিও সময় কম তেনেধৰণে আগবাঢ়িছোঁ আৰু যিখিনি চাউণ্ডৰ ডিজাইনৰ কাম সেইখিনি অমৃত প্ৰীতমৰ দেৱজিৎ চাংমাই কৰি আছে VFXৰ কামখিনি আমি আমাৰ ইয়াতে জিলকেশ্বৰ নিজৰ ষ্টুডিঅ'ত অভিজিত হেণ্ডিকে কৰি আছে আৰু এডিটিংখিনি কৰি আছে প্ৰতিমখন ৰাজা তেওঁ আমি প্ৰায় শেষ পৰ্যায়ত এতিয়া আৰু জুবিন গাৰ্গে যিটো ডেট ভাবিছিলে 31 অক্টোবৰ সেই ডেটতেই আমি ছবিখন ৰাইজৰ মাজত মুকলি কৰিবলৈ সক্ষম হ'ম জুবিন গাৰ্গ বৰ্তমান তেওঁ এজন পাৰফেকশ্যনিষ্ট আছিল তেওঁ প্ৰত্যেকটো আমি যেতিয়া আগৰ চিনেমা দেখিছোঁ মিছন চাইনাই হওক কাঞ্চনজংঘা বা যিটা কৰিছে পাৰফেকশ্যন আপুনি জুবিন গাৰ্গৰ লগত মই নিজে জানো যে প্ৰায় 30 বছৰো প্ৰায় সময় হ'ব অন্ততঃ 90 দশকৰ পিছৰ পৰা হয়তো 96 97 মানৰ পৰা 2000 পৰাতো মই জানোৱেই তেখেতৰ বৰ্তমানত আপোনাৰ এটা বৃহৎ প্ৰত্যাহ্বান নহ'বনে পৰিচালক হিচাপে যে এইটো তেখেত থাকিলে এনেকৈ কৰিলেহেঁতেন প্ৰত্যেকটো ষ্টেপতে এতিয়া মিছ কৰিছোঁ জুবিনক তাৰমানে ভাবোঁ যে জুবিন থকা হয় কি ভাবিলে জুবিন থকা হয় কেনেকৈ ক'লে জুবিনে কি বিচাৰিছিলে বেকগ্ৰাউণ্ড মিউজিক ক্ষেত্ৰত বাৰু কথা পাতি দিছিলে কিন্তু হ'লেও জুবিন গাৰ্গৰ এখন নিজস্ব ছবি আছে নিজে সপোন দেখিছিলে কাৰণ প্ৰায় 17 বছৰৰ পৰিকল্পনা জুবিন আৰু মোৰ ৰৈ ৰৈ বিনালে এখন ছবি হ'ব আৰু 17 বছৰ আগতে যেতিয়া জুবিনে ঠিক কৰিছিলে যে ৰৈ ৰৈ বিনালে নামটো দি এখন ছবি কৰিম তেতিয়া জুবিনে কৈছিলে এই ছবিখন তই ডাইৰেকশ্যন কৰিবি ষ্টৰিটো মই কৰিম আৰু এক্টিং মই কৰিম সেই মৰ্মে আগবাঢ়ি আছিলোঁ বহুত সময়ত আমি কথা পাতিছোঁ আজি প্ৰায় 3-4 বছৰমান আগতে সিদ্ধান্ত লোৱা হ'ল যে এই চৰিত্ৰটো আমি মিউজিকেল কৰিম চিনেমা এখন কৰিম কাহিনীটো আৰু জুবিন গাৰ্গ নিজে অন্ধ হৈ পেলাই ছবিখনত ওলাব তেনেকেই আগবাঢ়িল গোটেই মিউজিচিয়ানৰ ওপৰতে ছবিখন আছে মিউজিকেল চিনেমা অসমত যিহেতু মিউজিকেল চিনেমা হোৱা নাই তেওঁ বিচাৰিছিলে যে এখন মিউজিকেল চিনেমা আমি কৰোঁ তেওঁ বিচাৰিছিলে এই চিনেমাখনত কোনো মানে একশ্যন নাথাকক মাৰধৰ নাথাকক ছবি এতিয়া আমি একশ্যনৰ কাম কৰি আছোঁ তেওঁ কৈছে তাৰ মানে ফুটৰ বিপৰীতে গৈ আমি সুন্দৰ এখন ছবি কৰিম ভালপোৱা ছবি কৰিম মিঠা ছবি এখন কৰিম আৰু ৰোমেণ্টিক ছবি এখন কৰিম আৰু মিউজিকেল চিনেমা কৰিম গতিকে সেই সূত্ৰে 3 বছৰমান আগৰ পৰাই ষ্টৰি লাইনতো যেতিয়া জুবিনে ভাবিছে তেতিয়াৰ পৰাই জুবিনে গান কৰা আৰম্ভ কৰিছে জুবিনৰ তেতিয়া যিটো আমি এতিয়া জোনালীত যিটো ষ্টুডিঅ' আছে জুবিনৰ ষ্টুডিঅ' চাউণ্ড এণ্ড চাইলেণ্ট সেইটো তেতিয়া বনোৱা নাছিলে জুবিনে তেতিয়া কাম আৰম্ভ কৰিছিলে জুবিন যেতিয়া অসুস্থ পিছত যে ঘূৰি যাই আহিছিলে বম্বে মানে ক'ভিডৰ পিছত জুবিনে গোটেই চিনেমাখনৰ গানৰ কামবোৰ আৰম্ভ কৰিছিলে জয়ানগৰ চেল এটা ষ্টুডিঅ' আছে চিকমিক তাত প্ৰত্যেকটো গান আৰম্ভ কৰাৰ পৰাই সদায় যেতিয়াই গানটো ধৰে মাতে যাওঁ বহোঁ গানটো আৰম্ভ কৰে গানটো আৰম্ভ কৰাৰ লগে লগে প্লেন কৰে যে এই গানটোত আমি এনেকৈ শ্বট ল'ম তেনেকৈ শ্বট ল'ম এই গানটো অমুকখিনি ছিকুৱেঞ্চৰ পিছত যাব এই গানটোত এইটো হ'ব সেইটো হ'ব এই গানটো থৈ আমি এটা ড্ৰামা প্ৰচত যাম চব তেনেকুৱা ধৰণৰ পৰিকল্পনা তাই সেই সূত্ৰতে প্ৰত্যেকটো গান বনাওঁতে জুবিনে মাতে বহোঁ সেই গানটো কোনটো ছিকুৱেঞ্চৰ পিছত আহিব সেইবোৰ বুজায় ঠিক তেনেদৰে গোটেইখিনি আগবঢ়াৰ পিছত আমি ৰাহুলক মাতিলোঁ ৰাহুল গৌতম শৰ্মা তেওঁক জুবিনে কাহিনীটো দিলে প্ৰথমখিনি জুবিনে অকণমান নিজে লিখিছিলে সেইখিনি জুবিনৰ হাতৰ আখৰ সেইখিনি আমি সংৰক্ষিত কৰি ৰাখিছোঁ এতিয়া ৰাহুলৰ হাততে আছে সেই হাতৰ আখৰখিনি ৰাহুলক দিয়া হ'ল দায়িত্ব ৰাহুল মই জুবিন গাৰ্গ আমি সকলোখিনি বহিলোঁ তাৰ বাহিৰে আমি শান্তনু ৰমূৰীয়া আছে এইখনৰ মানে স্ক্ৰিপ্ট ছুপাৰভাইজাৰ হিচাপে তেওঁৰ পৰাও আমি উপদেশ কিছুমান ল'লোঁ তেনেকৈ এখন স্ক্ৰিপ্ট বনোৱা হ'ল গোটেইখিনি আমি আলোচনা কৰিলোঁ সেই স্ক্ৰিপ্টখন চবকে পঢ়ি শুনালোঁ তাৰপিছতো জুবিন গাৰ্গৰ কিছুমান কাৰেকশ্যন আছে সেই কাৰেকশ্যনবোৰ কৰা হ'ল গোটেই কাৰেকশ্যনখিনি কৰোঁতে প্ৰায় আমাৰ 1-1.5 বছৰ সময় লাগিলে তাৰপিছত আমি 2024 18 নৱেম্বৰ জুবিন গাৰ্গৰ বাৰ্থডে আছিলে সেইদিনাখন আমি অফিচিয়েলি এনাউন্স কৰিছিলোঁ যে ৰৈ ৰৈ বিনালেখন আমি এতিয়া ছবি কৰিম তাৰপিছৰ পৰাই আমি ডিচেম্বৰত গোটেই কাম কাজখিনি প্ৰি প্ৰডাকশ্যনৰ কাম শেষ কৰি আমি জানুৱাৰীৰ পৰা ছবিখন আৰম্ভ কৰিছিলোঁ আৰু মাৰ্চ মাহৰ ভিতৰত আমি ছবিখনৰ কাম শেষ কৰিছিলোঁ আৰু সকলোৱে আচৰিত দিছিল
যে এইবাৰ জুবিনে ইমান ধুনীয়াকৈ সময় দিছে ছবিখনত, ইমান ধুনীয়াকৈ কাম কৰিছে, ইমান সুস্থিৰভাৱে অভিনয় কৰিছে আৰু নিজৰ কেৰেক্টাৰটোত ইমানকৈ নিমগ্ন হৈ পৰিছিলে, মানে নীল আচৰিত লাগে। মানুহটোৱে যেতিয়া অন্ধ কেৰেক্টাৰটো কৰিব আমি আলোচনা কৰিছিলোঁ যে হ'ব আমি চশমা লগাম, চশমা পিন্ধিবা, ক'লা চশমা পিন্ধিলে আমি অন্ধ কেৰেক্টাৰটো কৰিব পাৰিম। জুবিনে সেইটো আমাৰ লগত সহমত দিয়া নাছিলে। জুবিনে কৈছে নাই নহ'ব, এনেকৈতো মই নহ'ব, অন্ধ হ'লে মই সম্পূৰ্ণ অন্ধ হ'ব লাগে। আমি ক'লোঁ কি সম্পূৰ্ণ অন্ধ কেনেকৈ হ'ব? নাই আমি লেন্স বিচাৰিম, ক'ৰবাত নহয় ক'ৰবাত পাই লেন্স। নিজেই নেট খুচৰি খুচৰি জাৰ্মানীৰ পৰা লেন্স অৰ্ডাৰ কৰাইছে, এযোৰ বগা লেন্স পিন্ধে। আৰু সেই লেন্সযোৰ পিন্ধাৰ পিছত দুখ লাগে, এতিয়া ইমান কষ্ট পাইছিলে বেচাৰাই, মাত্ৰ 5% দেখে। সি 5% দেখে, তাক কি অকল বগা ৰংটো দেখে, বগা পোহৰটো দেখে, ক'লা বস্তু একো নেদেখে। আমি যে ওচৰতে পাৰ হৈ যাওঁ আমাক নেদেখে। আমাৰ মাতটো শুনিলে গম পায়, ৰাইজ গৈছোঁ নেকি? অঁ, মাত পাতিলেহে গম পায়, মাততহে চিনি পায়। সঁচাকৈ অন্ধ হৈ পৰিছিলে শ্বুটিঙৰ সময়ত। আৰু 8 ঘণ্টা 9 ঘণ্টা ধৰি তেওঁ লেন্সযোৰ পিন্ধি থাকে, বহুত কষ্ট কৰি অভিনয় কৰিছে। 8 ঘণ্টা 9 ঘণ্টা লেন্সযোৰ পিন্ধি থাকে, লেন্সযোৰ খোলাৰ পিছত অৱস্থা বেয়া হৈ যায়। আটাইতকৈ ডাঙৰ কথা, সেই লেন্সযোৰ পিন্ধি থাকিলে সেই কেৰেক্টাৰটোৱে কান্দিলেও তাৰমানে চকু পানী নোলায়, মূৰৰ বিষ উঠে, তথাপিও কাম কৰে। 8-9 ঘণ্টা আমি কেতিয়াবা ক'ব নালাগে, অলপ দেৰিকৈ পিন্ধি গৈছে, নাই 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 মই আগৰ পৰা পিন্ধি থাকিলেহে মোৰ ইনভাৰমেণ্টটো আহিব। ঠিক তেনেকুৱা ধৰণৰ কষ্ট কৰিছে এই ছবিখনৰ কাৰণে। এজন অভিনেতাক এনেদৰে মানে চৰিত্ৰৰ সোমাই গৈ কষ্ট কৰা বহুত কম দেখিছোঁ মই। মোৰ মানে এই যিমান দিন এই লাইনটোত কাম কৰি আছোঁ তেনেকৈ কম দেখিছোঁ। আৰু আটাইতকৈ ডাঙৰ কথা, শ্বুটিঙৰ আগৰ পৰাই, বহুত দিন আগৰ পৰাই জুবিনে নিজকে অন্ধ বুলিয়ে ভাবি লৈছিলে। সেইটো আৰু আচৰিত লাগে, প্ৰায় অন্ধ হৈয়ে থাকে সি নিজে। যদি চকুৰে দেখি থাকে সি অন্ধৰ দৰে ব্যৱহাৰ কৰে, অন্ধ মানুহ এজনে যেনেকৈ খোজ কাটোৰ কাৰে তেনেকৈ কাৰে। ইভেন ভাতৰ কাঁহীখন দিয়াৰ পিছতো সি নিজে অন্ধ, কয় নাই মোক উৎসটো লগাই দে, মই ধৰিব পৰা নাই, কেৰেক্টাৰটো সোমাই গৈছে। তেনেকুৱা এখন ছবি কৰিলোঁ তাৰ লগত। আৰু মোক এই ছবিখন কৰিবলৈ আৰু এটা তাৰ ডাঙৰ বিশ্বাস এটা আছিলে মোৰ প্ৰতি। বহুতৰ আগত কৈছে যে ৰায়েছ আৰু মই এক, আৰু সদায় মই এটা আধা বুলি ভাবোঁ। গতিকে মই যিহেতু এই ছবিখনত নেদেখিম, অন্ধ হৈ থাকিম, গতিকে মোৰ চকুৰেতো নেদেখোঁ, গতিকে তাৰ চকুৰেহে মই চাই যাম গোটেইবোৰ কি হৈছে কি নাই। সেইকাৰণে বিশ্বাস আছে, সেইকাৰণে এই ছবিখন ৰায়েছে কৰিব। শ্বুটিং পৰ্যায়ত সেই মানুহজনে গোটেই ছবিখন চাব নাপালে, অন্ধ হৈ গোটেই ছবিখন এক্টিং কৰিলে। কিন্তু ভাল লাগে অকণমান যে আমি জুবিন 17 তাৰিখে ইয়াৰ পৰা গৈছে, 17 তাৰিখে যোৱাৰ আগতে আমি সম্পূৰ্ণ ছবিখন জুবিনক দেখুৱাবলৈ সক্ষম হ'লোঁ। চাইছে, গোটেই ছবিখনে চাইছে। আৰু ছবিখন চাই সি খুবেই হেপী, ইমানেই হেপী, সি কৈছিলে যে তই চাবি এইবাৰ অসমীয়া চিনেমা আমি আগতে যিমান ৰেকৰ্ড কৰি থৈছোঁ চব ৰেকৰ্ড ব্ৰেক কৰিম এখন দি, বেলেগ হ'ব এইখন চিনেমা, বেলেগ হ'ব বুলি কৈছিলে, বেলেগ হ'ব বুলি কৈছে। কিন্তু জুবিন বেলেগ হৈ আমাৰ পৰা আঁতৰি জুবিন বেলেগে থাকি এই ছবিখন বেলেগ এটা পৰ্যায়লৈ লৈ যোৱাৰ আমাৰ মনতে ধৃষ্টতা নাই। জুবিন অবিহনে একো চিন্তা কৰিব পৰা নাই এই ছবিখন। জুবিন থাকোঁতে এই ছবিখনৰ ছাকচেছ হওক নহওক, ছবিখন ভাল হ'লে ভাল, বেয়া হ'লে ভাল, দুইটাই মিলি সহ্য কৰি লয়। কিন্তু ক'ৰবাত যেন এতিয়া সেইটো খুব অনুভৱ কৰিছোঁ, জুবিনৰ অনুপস্থিতিটো অনুভৱ কৰিছোঁ। জুবিন আমাৰ মাজত নাই, সেইটো অনুপস্থিতি মানে অনুভৱ কৰিছোঁ। আৰু ভাবিলে বেয়া লাগে যে মানুহটোৰ ইমান সপোনৰ এটা আশা আছিলে, গোটেই ফাইনেল প্ৰডাক্টটো মানুহটো চাব নাপালে। আৰু সেইটো যেতিয়া মনত পৰে তেতিয়া খং উঠে। এনেকুৱা ধৰণৰ খংবোৰ উঠে, যিটো মানুহক গৰিমাই হওক, বাকী ইয়াত বন্ধুবৰ্গই হওক, অসমৰ ৰাইজে হওক, ইমান আতুম টোকাৰিকৈ ৰাখে, ওলাই গ'লে চবেই মৰম কৰে, চবেই আঁকোৱালি লয়। সেই মানুহজনক তোমালোকে ইয়াৰ পৰা লৈ গ'লা, লৈ যোৱাৰ পিছত তোমালোকে নেগলিজেঞ্চি কেনেকৈ কৰিব পাৰা? যে এটা সম্পদ লৈ গৈ তেওঁক নেগলিজেঞ্চি কৰিলা তোমালোকে। আৰু তোমালোকৰ নেগলিজেঞ্চিৰ কাৰণেতো আজি এনেকুৱা এটা পৰিস্থিতি হ'ল। ইয়াত শ্যামকানু মহন্তৰ দুখ আছে, সিদ্ধাৰ্থ শৰ্মাৰ দুখ আছে, শেখৰজ্যোতি গোস্বামীৰ দুখ আছে, অমৃতপ্ৰভা মহন্তৰ দুখ আছে, তেওঁৰ লগত যোৱা মানুহখিনিৰতো দুখ আছে। তেওঁলোকৰহে দায়িত্ব আছিল জুবিন গাৰ্গক মানে সুস্থ কৰি ৰখা, তেওঁলোকৰহে দায়িত্ব আছিল দাদাৰ চব কেয়াৰ লোৱা, কিয় নলয়? সেইটোৱে দুখ লাগে। ইয়াত থাকোঁতেতো ঠিকেই লৈ আছিলে, তাত গৈ তোমালোকে কেনেকৈ পাহৰি গ'লা? তাত গৈ তোমালোকে ৰাতি ক'ৰবাত পাৰ্টি কৰিছা, তাত গৈ পিছদিনাখন যিটো মানুহ শুব দিব লাগিছিলে তোমালোকে শুব নিদিলা, তেওঁলোকে সেই মানুহটোক উঠাই। আমি জানো যে জুবিন শুলে কেতিয়াও 10-12 ঘণ্টাৰ আগত জুবিন সাৰ নাপায়, আৰু কাৰো যোগাব সাধ্য নাই, গুৰ মাৰি দিয়ে জগাবলৈ গ'লে। আমি নজগাই, শুই থাকিব দিওঁ, শুৱক। কাৰণ শুই উঠিলেহে তাৰ ক্ৰিয়েটিভিটি আৰম্ভ হ'ব, শুই উঠিলেহে কাম কৰিব পাৰিব। সি যিমানে শুব সিমানে ভাল তাৰ কাৰণে।
তেনেকুৱা মানুহক লৈ গৈ তোমালোকে পানীৰ মাজত এৰি দি বাহ লৈ পেলাই ভিডিঅ' কৰি চাই আছা, ফূৰ্তি কৰি আছা, নাচি গৈ আছা, আৰু তেওঁ বিচৰাই তোমালোকক এণ্টাৰটেইন কৰিবলৈ গৈ সাঁতুৰি ভাগৰি অকণমান দেখিছোঁ ব'টখন ধৰিব পৰা নাই, মুখ মেলি দিছে বেচৰাই। তাৰপিছতো তোমালোকে তেওঁক এৰি দিব পাৰিলা। সেই কথাটো ভাবিলে দুখ লাগে। সেই মানুহজনৰ পৰা কিমান কি পাব থাকি গ'ল, আৰু বহুত অসমৰ কাৰণে বহুত কৰিব থাকি গ'ল মানুহটোৱে। প্ৰথমটো গান ৰিলিজ হৈছে আমি দেখিলোঁ। এক প্ৰকাৰ ক'বলৈ গ'লে সেই গানটোৰ পাছত আৱেগটো আৰু বেছি হৈ গৈছে। কি কয়, আপুনি গানটো চোৱাৰ পাছত আপোনালোকৰ যিমানখিনি ক্ল'জ আছিল সেই গানটোত সম্পূৰ্ণৰূপে জুবিন গাৰ্গক কেনেধৰণে আমি মানে পৰ্দাত দেখিম, কালি আমি দেখিলোঁ প্ৰথম হিচাপে। ফাৰ্ষ্ট লুক হিচাপে গৈছে। কি ক'ব সেই সন্দৰ্ভত? গানটো লিখাখিনি মানে এনেকৈ লিখি থৈ গৈছে, প্ৰত্যেকটো বস্তু শুনিলে এতিয়া এনেকুৱা লাগে ই কিবা গম পাইছিল নেকি নিজে যে মই চাগে আঁতৰি যাব সময় হৈছে আমাৰ মাজৰ পৰা, তেনেকৈ সি নিজে ফিল কৰিছিল, তেনেকুৱা লাগে। গানটোৰ লিৰিক্সখিনি শুনি গৈ থাকিলে, পঢ়ি গৈ থাকিলে তেনেকুৱা লাগে। আৰু কাকতলীয়ভাৱে দেখা যায় সেই গানখনতো শ্ৰীলংকাত শ্বুটিং কৰিছিল, সাগৰৰ কথা আছিল। তাত এনেকুৱাও আছে যে হয়তো মোৰ লাষ্ট ষ্টেজ শ্ব' এনেকুৱা ধৰণৰ কিছুমান আছে। আকৌ কি ধৰণে ক'ব, কাৰণ এইখন যেতিয়া 31 তাৰিখে হ'ব, তেতিয়া কিন্তু চিনেমা হলবোৰত এক কথা ক'বলৈ গ'লে মানে যেন আকৌ একে পৰিস্থিতিৰ সৃষ্টি হ'ব, সকলোৱে যেন কান্দিব, এনেকুৱা মোৰ অনুমান হয়। চিনেমাখনৰ স্ক্ৰিপ্ট মতে এণ্ডিং লাইনতটো বেলেগ আছিলে। ৰাহুলে লিখিলে খুব ধুনীয়া এণ্ডিং এটা আছিল। লাষ্টত জুবিনে যেতিয়া শ্ৰীলংকাত শ্বুটিং কৰি আছোঁ, এদিন কৈছে নহয় এণ্ডটো অকণমান চেঞ্জ কৰিম অন দ্য স্পট। ৰাহুলে কৈছে নাই আমাৰ এইটো ভাল হৈ আছে। সি কৈছে নাই কৰিব দেচোন। এতিয়া মই ক'লোঁ ৰাহুল তাৰটো শুনি লওঁ দে। এতিয়া ক'লে নহয় মই একো চেঞ্জ নকৰোঁ, চব তহঁতৰ মতে থাকিব, সাগৰ পাৰতে বহিম, মই খালি দুটা ডাইলগ ক'ম। মই ক'লোঁ কি ডাইলগ ক'ম? মই সুধিম বুলি ক'লে, মই ছোৱালীজনীক সুধিম সাগৰখন কিমান ডাঙৰ, সাঁতুৰি পাৰ হ'ব পাৰিমনে? তাই উত্তৰ দি ক'ব একেলগে থাকিলে পাৰিম। অলপমান সময় মই ৰ'লোঁ, মই ভাবিলোঁ সি হয়তো এইটো মিন কৰিব বিচাৰিছে যে নতুনকৈ এখন সংসাৰ আৰম্ভ হৈছে, যুগ্ম জীৱনটো। যুগ্ম জীৱন বুলি ক'লে বহুত ঘাত প্ৰতিঘাত আহে। গোটেই জীৱনটো সেই হাজবেণ্ড এণ্ড ৱাইফ হৈ সেই নায়িকাগৰাকীৰ লগত কেৰেক্টাৰটো মতে তেনেকৈ গোটেই জীৱনটো পাৰ কৰিব পাৰিম নে নোৱাৰিম, মই ভাবিলোঁ সি চাগে সেইটো মিন কৰিবলৈ গৈছে। তেতিয়াহ'লে মই ভালে লাগিব দে, তেনেকৈ শ্বুট কৰিলোঁ। সেই সংলাপখিনিও আছে, কিন্তু সি যে সঁচাই তাৰ সাগৰখন ইমান প্ৰিয়, সেই সাগৰৰ মাজতে সি যা গ'ল, সেই কথা তেতিয়া ভবা নাছিলোঁ। তাৰ বাহিৰেও জুবিনৰ লগত কিছুমান ইনচিডেণ্ট ঘটিছিলে মুম্বাইত। আগতে মুম্বাইত থাকোঁতে জুহু বিচত এবাৰ ধ্ৰুৱদাহঁত আছিলে, শাশ্বতী বাহঁত আছিলে, মাঘ বিহুৰ সময়ত জুহুত ওলাই গ'লোঁ গোটেইখিনি। জুবিনে ৰাতি সাগৰত জাপ মাৰি দিলে। আমাৰ লগৰ নৱ আৰু কোনোবা আছিলে, তেওঁলোকে পাৰলৈ আনিলে। ধ্ৰুৱদাই সেইদিনাখন জুবিনক চৰি আহিছে, কি হয় এইটো সাগৰ জাপ মাৰিছে, চৰি আহিছে। সেই চিনটো আকৌ আমাৰ এই ছবিখনত আছে। সাগৰ প্ৰিয় জুবিনে চৰিত্ৰটো তাৰ যিহেতু সেই সাগৰখন দেখা নাপায়, শুনে, ঢৌবোৰৰ শব্দ শুনে, ঢৌবোৰৰ শব্দ শুনি সাগৰখনৰ প্ৰতি আকৃষ্ট হৈ সাগৰৰ মাজত জাপ মাৰি দিয়ে। তেনেকুৱা ধৰণৰ চিনো আমাৰ মাজত আছে। গোটেই ক'ৰবাত নহয় ক'ৰবাত গোটেই তাৰ জীৱনীৰ লগত আমাৰ ছবিখন মিলি গৈ আছে। আৰু সেই বস্তুটোহে বেছিকৈ এতিয়া আমাক মানে হাৰ্ট কৰিছে যে আমি কি কৰিলোঁ এইখন ছবিত। ক'ৰবাত নহয় ক'ৰবাত দেখোন গোটেই জুবিনৰ কথাখিনিয়ে সোমাই থাকিলে, ইয়াত জুবিনেই হৈ থাকিল দেখোন চব। আৰু এটা কথা আছে, এতিয়া এই চিনেমাখনত বহুত হৈছে, আপুনি ইতিমধ্যে কৈছে যে কেইটামান বিশেষ চৰিত্ৰ, যিকেইজন অভিযুক্ত আঁতৰাই দিব, কি চিন্তা সেইটো? সেই গানটোত এটা শেখৰজ্যোতি গোস্বামী ওলাইছিলে এজ এ ৰেকৰ্ডিষ্ট হিচাপে। যিহেতু শেখৰজ্যোতি গোস্বামী তেওঁৰ পাৰ্মানেণ্ট ৰেকৰ্ডিষ্ট, তেওঁৰ ষ্টুডিঅ'তে শ্বুট কৰিছিল, তেওঁ ওলাইছিলে, ৰেকৰ্ডিষ্ট হৈয়ে আছিলে। আৰু ক'ৰবাত শেখৰজ্যোতি গৈ কোনোবা কেইটামান গানত তেওঁৰ লগত বাদ্যযন্ত্ৰ সংগী হিচাপেও ওলাইছে। সিদ্ধাৰ্থ শৰ্মা তেনেকৈ এটা চিনত আছিলে, আৰু অমিত প্ৰভা ওলাইছিলে নৃত্যশিল্পী হৈ পেলাই এটা গানত। আমি সিদ্ধান্ত লৈছোঁ, ৰাইজৰ উদ্যোগটো আমি কোনো নহয়,
আৰু জুবিনে অসমখনক খুব ভাল পাইছিলে, অসমীয়াক খুব ভাল পাইছিলে, অসমৰ ৰাইজক খুব ভাল পাইছিলে। সেইকাৰণে জুবিন বম্বেৰ পৰা ঘূৰি ইয়াত থাকিলে। গতিকে আমিও ৰাইজৰ মতেই যাম, ৰাইজৰ লগতে থাকিম। এই ছবিখনত শেখৰজ্যোতি গোস্বামী, সিদ্ধাৰ্থ শৰ্মা আৰু অমৃত প্ৰভাৰ যিখিনি শ্বট ইউজ হৈছে সেইখিনি আমি এতিয়া ৰিমুভ কৰিম, আঁতৰাই দিম ছবিখনৰ পৰা। মই এনেকৈ ভাবিছোঁ এতিয়া জুবিনক আমি সকলোৱে ভগৱানৰ লগত তুলনা কৰিছোঁ, দেৱতাৰ লগত দানৱৰ একেলগে স্থান হ'ব নোৱাৰে। সেই সিদ্ধান্ত লৈছোঁ, সেই শ্বটসমূহ আমি ৰিমুভ কৰিম। আৰু গানটোৰ ক্ষেত্ৰত বহুত ক্ষেত্ৰত দেখা গৈছে ছ'চিয়েল মিডিয়াত সকলোৱে পাব্লিচিটি বিচাৰিছে, সকলোৱে জুবিন দাক নিজৰ বুলি ভাবে, জুবিন গাৰ্গক প্ৰাণৰ শিল্পী। এইটো কি ক'ব আপুনি? কাৰণ এইটো সকলোৱে মৰমত দিছে, কেনেকুৱা নহয় যে মই বুজি পাইছোঁ। গতিকে দিয়ক, জিল ক্ৰিয়েশ্যনৰ ফালৰ পৰা যিটো জুবিন গাৰ্গ পেজৰ পৰা যিটো আপলোড কৰা হৈছিলে সেই লিংকটোকে সকলোৱে শ্বেয়াৰ কৰক। সেয়াই শ্ৰদ্ধাঞ্জলি জুবিনৰ প্ৰতি। জুবিনৰ গানটোক আমি আকৌ নিজে হাত ফুৰাব দৰকাৰ নাই, এডিট কৰি বেলেগকৈ ধৰি পেলাই আমি দিব দৰকাৰ নাই। তাৰ সৃষ্টিটো তাৰ সৃষ্টিয়ে হৈ থাকক, আমিনো কেলৈ হাত ফুৰাওঁ? কাৰণ তেওঁৰ সমান আমি কোনেও হ'ব নোৱাৰোঁ, মিছা কথা। তেওঁৰ যিটো ক্ৰিয়েটিভিটি, তেওঁৰ যিটো চিন্তাধাৰা, তেওঁৰ সমান আমি কোনেও হ'ব নোৱাৰোঁ। গতিকে জুবিনৰ চিন্তাধাৰাটোক তেনেকৈ থাকক, আমি হাত নকৰোঁ, আমি সেইটোকে শ্বেয়াৰ কৰোঁ, সেই লিংকটোকে আমি সকলোৱে শ্বেয়াৰ কৰোঁ। খালি কোনো এডিট কৰি পাইৰেচি কৰিব নালাগে। আৰু জুবিন নিজে পাইৰেচি এগেইনষ্ট আছিলে, সি লাগিলে গানেই হওক চিনেমাই হওক। অসমীয়া চিনেমাৰ পাইৰেচিৰ এগেইনষ্ট আছিলে, যেতিয়া আমি ভিডিঅ' ফিল্মবোৰ VCD কৰি আছিলোঁ, VCDৰ পাইৰেচিৰ এগেইনষ্ট আছিলে। গতিকে তেনেকুৱা পাইৰেচি হ'লে সদায় যিখিনি সৃষ্টিকৰ্তা, যিখিনি স্ৰষ্টা, তেওঁলোকে মনত খুব আঘাত পায়। সেই জুবিনে সদায় পাইৰেচিৰ এগেইনষ্টে থিয় হৈছিল। এতিয়াও মই ৰাইজক এইটোৱে অনুৰোধ, আপোনালোকে পাইৰেচি নকৰিব, জুবিনৰ সৃষ্টিক হাত ফুৰাই এডিট কৰি আকৌ বেলেগ ধৰণে আপলোড নকৰিব। তাৰ সৃষ্টিক তেওঁৰ হৈ থাকিব দিয়ক, তেওঁৰ মতে, তেওঁৰ চকুৰে তেওঁৰ ধৰণে আমি চাওঁ দিয়কচোন। সেই অনুৰোধ আপোনালোকে। এইখন প্ৰথম মিউজিকেল চিনেমা হ'ব নিশ্চয়, কাৰণ নীল আকাশো আছে, আশ্চৰ্য বাবুতা যিটো সংবাদমেল গান গাইছে। এনেকুৱা তাত মানে আমি সম্পূৰ্ণ এখন বেলেগ চিনেমা পাম। মই কৈছোঁ ন, জুবিনৰ এটা মন আছিলে মিঠা চিনেমা এখন দিবলৈ। জুবিনক যেতিয়া আমি চাউথৰ কোনোবা এখন চিনেমাৰ কথা হয় গালি পাৰে, খুব গালি পাৰি দিয়ে, কি চাউথ চিৰি থাকোঁ। চাওঁ যদি ইংৰাজী চিনেমা চাওঁ, সি লিংক পঠিয়াই এইবোৰ চিনেমা চাওঁ, কি চাউথ চিনেমা চাই থাকোঁ। আমি অসমীয়া চিনেমা কৰিম, আমাৰ বহুত নিজৰ ষ্টৰী আছে, বহুত কাহিনী আছে, অসমত বহুত ঘটনা আছে, বহুত বস্তু আছে। আমি অসমৰ চিনেমা কৰিম, অসমীয়া চিনেমা কৰিম, আৰু অসমীয়া ধৰণে কৰিম। সেইকাৰণে ই কৈছিলে যে মিঠা চিনেমা এখন কৰিম, সেইকাৰণে ৰৈ বিনালে কৰিলে। তাৰপিছতো জুবিনৰ আৰু এখন বহুত দিনৰ পৰা কৈ আছিলে, জুবিনে এটা মহ পঢ়িছিলে, সঁচাই মহ পঢ়িছিলে। আহি জুলু বুলি এখন ছবি কৰাৰ মন আছিলে তাৰ, কাজিৰঙাৰ সেইখন। আৰু জুলুখন সি ইংৰাজীত কৰাৰ কথা ভাবি আছিলে, ইণ্টাৰনেশ্যনেল লেভেলত কৰাৰ কথা ভাবি আছিলে। তাৰ কাৰণে প্ৰযোজকো ঠিক হৈ আছিলে, সি নিজেই আৰু এগৰাকী প্ৰযোজক আছিলে, আৰু সামন্তক আছিলে। এইখনৰ পিছতে সি প্লেন কৰিছিলে বাঘ নামৰ এখন চিনেমা কৰিব। এইখনত যিহেতু সি অন্ধ হৈ ওলাইছে, জুবিন গাৰ্গ অন্ধ হৈ ওলাইছে, বাঘত সি বোবা হৈ অভিনয় কৰিব। তেনেকুৱা ধৰণৰ পৰিকল্পনা এগাল আছিলে তাৰ অসমীয়া চিনেমালৈ। আৰু সদায় কয় গান বহুত গালোঁ, গান নাগাওঁ বুলি কোৱা নাই, গান গাম। কিন্তু এতিয়া মই ভাবোঁ যে এইখিনি সময় মই অসমীয়া চিনেমাক দিয়াৰ সময়। গতিকে অসমীয়া চিনেমা কৰোঁ, অসমীয়া চিনেমা আৰু ভাল হওক, বিশ্ব দৰবাৰত অসমীয়া চিনেমা প্ৰতিষ্ঠিত হওক, সেই হিচাপে লাগি আছিলে। আৰু দেখিছোঁ বিশেষকৈ কমাৰ্চিয়েল চিনেমা, জুবিন গাৰ্গৰ মিছন চাইনা যেতিয়াৰ পৰা আৰম্ভ হৈছিলে, জুবিন গাৰ্গে সৰ্বোচ্চ দি মিছন চাইনা কৰিলে। আমাৰ কাৰণে তেতিয়া মানে ভাবিবই নোৱাৰি ইমান খৰচ কৰি এখন অসমীয়া চিনেমা কৰিলে। সেইখিনি সময়ত চাগে জুবিনে নাই যদিও প্ৰায় 2 কোটিমান টকা খৰচ কৰিছে চিনেমাখনত। সেই সাহসটো কৰিছিলে, আৰু সেই ৰিটাৰ্ণটো যে আহিছে জুবিন গাৰ্গে প্ৰমাণ কৰি দেখুৱাইছিলে। ঠিক তেনেকৈ অসমীয়া চিনেমা কমাৰ্চিয়েলি আজি ইমান যে ভাল হৈছে, তাত জুবিনৰ প্ৰতি যথেষ্ট অৰিহণা আছে। আপুনি যথেষ্ট দুটা গুৰুত্বপূৰ্ণ কথা ক'লে যে ৰৈ বিনালে জুবিন গাৰ্গে যিটো অন্ধৰ চৰিত্ৰত ৰূপায়ণ কৰিছে, যিটো লেন্স জাৰ্মানীৰ পৰা অনা হৈছিল, যথেষ্ট কষ্ট হয়, অকণমান দেখে, 9 ঘণ্টা 10 ঘণ্টা পিন্ধে, কষ্ট হয়। শ্ৰীলংকাৰ এটা কথা ক'লে আপুনি, কিবা আপোনাৰ এনেকুৱা শ্বেয়াৰ কৰিব পৰা ইনচিডেণ্ট মনত আছে নেকি সেই চিনেমাখনৰ, জুবিন গাৰ্গৰ যি বৰ্তমান তেখেতৰ বৰ্তমানত ধৰক সেই কেনেকুৱা কিবা মনত আছে নেকি, যে তেওঁৰ নিজৰ পাৰ্চনেল লাইফৰ লগতো যেন তেনেকুৱা লিংক আৰু কিবা দেখিছিল নেকি? সেইটোতো তেখেতৰ এটা চেলেঞ্জ, অন্ধ হিচাপে তেখেতে যিটো কৈছে, কাৰণ আপোনাৰ দৰে ক'লা চশমাযোৰ পিন্ধিলেও হ'লহেঁতেন, কিন্তু সেইটো নাই কৰা, পাৰফেক্ট হ'ব কৰিছিলে। কাৰণ আমি দেখিছোঁ এক্সিষ্টিং গানটো দেখিলেই গম পাই যেন তেওঁ সঁচাকৈ যেন অন্ধ বগা হৈ আহিছে চকু জুৰি। এবাৰ বিশ্বনাথ চাৰিআলিত শ্বুটিং কৰি থাকোঁতে, ঘাটত শ্বুটিং কৰি থাকোঁতে ঠিক শ্বট ল'ম, আৰু তাৰ আগতে আমি আকৌ এটা বেলেগ লোকেশ্যন শ্বুট কৰি আহিছোঁ, প্ৰায় 30 কিলোমিটাৰ আঁতৰত, তাৰপৰা আকৌ বিশ্বনাথ ঘাটত আহিছোঁ। অৰ্থাৎ কাম কৰিবলৈ আৰম্ভ কৰিছোঁ, আৰু লাষ্ট শ্বটখিনি ষ্টাৰ্ট কৰিছোঁ।
লেন্সটো লগাবলৈ লৈছে ফাটি থাকিল লেন্সটো ফাটি দিলে তাৰপিছত আমাৰ হাতত অল্টাৰনেট লেন্স নাছিলে সেইদিনাখন আৰু এইযোৰ অৰ্ডাৰ কৰি থোৱা আছিলে মুম্বাই আহি পাইছে কিন্তু গুৱাহাটী আহি পোৱা নাই তেনেকৈ শ্বুটিং সামৰিব লগা হ'ল ৰাতি খুব দুখ কৰিছে এইটো কেনেকৈ হ'ব পাৰে মই এযোৰ লেন্স অৰ্ডাৰ কৰিলোঁ আৰু ইযোৰ লগে লগে কৰি দিয়া হয় ভাল আছিলে আমি ক'লোঁ নহয় ইযোৰ কৰিছিলোঁ আহি পোৱা নাই নহয় হ'লেও মানে চবেই ইমান কষ্ট কৰিছে দিনটো ইমান কষ্ট কৰি আছে চাচোন নোপোৱা নেমেলাকৈ 30 কিলোমিটাৰ এটা লোকেশ্যনত কাম কৰিলোঁ আকৌ জাৰ্ণি কৰি আহি ইটো লোকেশ্যনত আছে কোনো মানে নোপোৱা নেমেলাই কাম কৰি আছে চবৰে কষ্ট হৈছে বোলো তোৰ কাৰণে সকলোৱে কষ্ট কৰি আছোঁ আমি হ'ব একো নাই আজি যিটো লোকচান হ'ল আমি পিছত সেইটো কভাৰ কৰিম দে নাই কৰিব লাগিব নিজেই ফোনি কৰি লেন্স কিন্তু আমি পিছদিনাখন সন্ধিয়ালৈ লেন্সযোৰ পালোঁ পিছদিনা সন্ধিয়ালৈ লেন্সযোৰ পাইছোঁ আকৌ আৰম্ভ কৰিলোঁ আৰু আটাইতকৈ ডাঙৰ কথা যে আমি চবেই কওঁ নহয় জুবিনে দিনত শুই থাকে ৰাতি সাৰ পায় কিন্তু এই ছবিখনৰ ক্ষেত্ৰত জুবিন গাৰ্গক আমি যেনেকৈ বিচাৰিছিলোঁ শ্বুটিঙৰ ক্ষেত্ৰত তেনেকৈ সেইটো সময় দিছে আমি জানো যে অকণমান এডজাষ্ট কৰিবই লাগিব জুবিন গাৰ্গে যদি সন্ধিয়া সাৰ পায় আমি প্ৰায় প্লেন কৰিছিলোঁ 2টা বজাৰ পিছত কিন্তু কেতিয়াবা কয় এনেকুৱা হয় উল্টাই জুবিনে ফোন কৰি দিয়ে গৈ পেলাই লোকেশ্যন ওলাই যায় সোনকালে মই আহিলে মোৰ ওচৰতটো এৰেঞ্জ কৰা নাই নেকি তহঁতে আমি থটমত খাই যাওঁ তাৰমানে কেতিয়াবা ৰাতিপুৱা 10টাতে গৈ ওলাই যায় লোকেশ্যন মোৰখিনি নহ'ব নেকি এতিয়া মই আকৌ মোৰখিনি হ'ব বুলি ধুনীয়াকৈ ৰেডি হৈ আহিছোঁ মই নহয় 2টা বজাতে আহিছিলোঁ মই আকৌ সোনকালে উঠি দিলোঁ নহয় ৰাতিপুৱা 6টা বজাত তেওঁ ব্ৰেকফাষ্ট টেবুলত চবকে নক কৰি ৰুমলৈ মানে লৈ যায় ব্ৰেকফাষ্ট কৰোঁ একদম ওলটা এটা জুবিন গাৰ্গ পাইছিলোঁ এই শ্বুটিঙৰ গোটেই সময়ছোৱাত ইয়াত বুলিয়ে নহয় শ্ৰীলংকাটো তেওঁ এক্টিভ তেওঁ ৰেডি হৈ থাকে গতিকে এজন বেলেগ জুবিন গাৰ্গ পালোঁ এই যে লাষ্ট মানে 2 বছৰে যে কাম কৰি থাকিলোঁ একেলগে এজন বেলেগ জুবিন গাৰ্গ পালোঁ আগতে বন্ধু হিচাপে পাইছিলোঁ এতিয়াও আকৌ এজন গুৰু হিচাপে পাইছোঁ যাৰ পৰা নেকি বহুতখিনি কথা শিকিব পাৰিছোঁ শিকিব লগা বহুত কথা থাকিও গ'ল তাৰ পৰা মিউজিকৰ কথা চিনেমাৰ কথা সাহিত্যৰ কথা কিতাপৰ কথা বুৰঞ্জীৰ কথা মেথছৰ কথা ছায়েন্সৰ কথা কেতিয়া পঢ়ে সেইটো সিহে জানে আজি যদি কিবা এটা ছাবজেক্টৰ ওপৰত কথা পাতিছোঁ সি যদি কয় এইটো মই জনা নাই পিছদিনাখন যেতিয়া আকৌ লগ পাম সি উল্টাই গোটেইখিনি আকৌ কৈ দিয়ে এইটো বস্তু অমুকত সৃষ্টি হৈছিলে তমুকত সৃষ্টি হৈছিল তাৰপৰা এইটো হ'ল গোটেই বুৰঞ্জীখন গাই দিয়ে সেইটোৱে আচৰিত পাওঁ সি পঢ়ে কেতিয়া জুবিন গাৰ্গে যদি স্ক্ৰিপ্টখন যদি এইখিনি ডাইলগ জুবিন বুলি কৈ দিওঁ এনেকৈ এবাৰ চাই তেওঁ আকৌ বেলেগ কথা পাতিলে তাৰপিছত চতৰ সময়ত আকৌ সেই স্ক্ৰিপ্টখন নাচায় আৰু সেই এবাৰ যে এনেকৈ চালে হৈ গ'ল আৰু নিশ্চয় নটৰাজ আৰু সৰস্বতী থাকিব লাগিব তাৰ লগত তাৰ বাহিৰে আমাৰ মানুহৰ কাৰণে এইটো সম্ভৱ নহয় এইবাৰো যেতিয়া ৰৈ ৰৈ বিনালে শ্বুট কৰি আছোঁ লেন্সযোৰ পিন্ধাৰ পিছততো আৰু স্ক্ৰিপ্ট পঢ়াৰ কথাই নাই শুনে খালি স্ক্ৰিপ্টখন চিনটো এবাৰ শুনি লয় ৰাহুলৰ দায়িত্ব দিওঁ সেইটো শুনাবলৈ ৰাহুলে সদায় তাৰ ওচৰত গৈ চিনটো শুনাই গৈ থাকে এবাৰ শুনিলে অলপ পিছত আকৌ এবাৰ শুনাচোন আকৌ এই ডাইলগটো যে আছে সেইটো আকৌ শুনাই দিছোঁ হ'ল দে শুনাৰ পিছত কেনেকৈ মনত থাকে তাৰ গতিকে সেই চৰিত্ৰটো যে ইমানকৈ নিমগ্ন হৈ পৰিছিলে ইমানকৈ সোমাই পৰিছিলে যিখিনি আমাৰ অন্ধ যুৱক যুৱতী আছে বা মানুহ আছে তেওঁলোকৰ কাৰণে চাগে সম্ভৱ এইটো আৰু এইটো চাগে ভগৱানেৰে নাম কিবা এটা তাৰ গোটেইখিনি মনত থাকি যায় শুনিলেও মনত থাকি যোৱা হয় আপুনি যথেষ্ট ক্লোজ আপোনাৰ বন্ধু ক'বলৈ গ'লে একেলগে আছিলে কিবা এখন চিঠিৰ কথা ওলাই আছে যে অসম কি কথাটো 15 ছেপ্টেম্বৰ যেতিয়া আমি এডিটিং কৰি আছিলোঁ তাৰ আগৰে প্লেন আছিলোঁ যে জুবিন গাৰ্গে এটা চিনেমাখনৰ পাব্লিচিটিৰ কথা আহি আছে সেই কথাবিলাকো আগবঢ়াব লাগিব কাৰণ তেওঁ আমাৰ লগত নাথাকিব 16, 17, 18, 19, 20 নাথাকিব 4 দিন নাথাকিব গতিকে 4 দিনত আমি পাব্লিচিটি কামো আগবঢ়াব লাগিব তেতিয়া ৰাহুলে কৈছিলে যে এই হেৰিটো লিখাৰ কথা আছিল নহয় তই যে চবৰে কাৰণে নোট এটা অট'গ্ৰাফ দিয়াৰ কথা আছিল ৰাহুলে তই বুলিয়ে মাতে তাক সি ক'লে দে মই লিখি দিওঁ এবাৰ লিখিলে এবাৰ সৰু হ'ল ৰাহুলে ক'লে এটা সৰু হৈছে দে ডাঙৰ কাগজ এখনতে তাত ধুনীয়াকৈ এটা নোট লিখি দিছে তাত ডাঙৰকৈ এটা অট'গ্ৰাফ দিছে তেওঁৰ ইচ্ছা আছিলে ছবিখনৰ কাৰণে তেওঁ ধুনীয়াকৈ এটা নোট লিখিব তাত এটা অট'গ্ৰাফ থাকিব লগত ফটো থাকিব সেইখিনি তেওঁৰ যিখিনি অনুৰাগী সকলোৰে হাতে হাতে এখন মিলাই দিয়ে আৰু
পাব্লিচিটি অকল সেইটোৱে আছিলে তেওঁৰ মতে আমি বেলেগ পাব্লিচিটি নকৰোঁ এইটোৱে কৰিম গতিকে তেওঁৰ যিটো ইচ্ছা আছিলে সেই নোটটো তেওঁ লিখি থৈ গ'ল আৰু নীল সেইখিনি চাগে তেওঁৰ শেষ হাতৰ আখৰ যিখিনি আমাৰ মাজত আছে শেষ হাতৰ আখৰ সেই হাতৰ আখৰখিনি আছে আৰু আমি তেওঁ যিদৰে ভাবিছিল ছবিখন ৰিলিজ হোৱাৰ আগে আগে সেই হাতৰ আখৰখিনি আমি কেনেকৈ কৰিছে মানে পোষ্ট কাৰ্ড টাইপ এখন ধুনীয়াকৈ বনাই পেলাই তাৰপৰা আৰু কি দিব পৰা চাওঁ সেইখিনি আমি তেওঁৰ যিখিনি অনুৰাগী আছে তেওঁলোকৰ মাজত মিলাই দিওঁ যাতে সকলোৱে তেওঁৰ সেই অট'গ্ৰাফটো আমি সাঁচি ৰাখিব পাৰোঁ ঘৰত তেনেকুৱা এটা ব্যৱস্থা কৰাৰ চিন্তা কৰিছোঁ আৰু চিনেমাখনৰ লৈ আপোনালোকে ধৰক বেলেগটো একো কৰিব নাই কৰাৰটো এতিয়া নাই আমি ছবিখনৰ 31 তাৰিখটোতো ৰিলিজে হ'ব একদম আপোনালোকৰ ৰিলিজে হ'ব আমি ছবিখনৰ প্ৰিমিয়াৰ নকৰোঁ আৰু পাব্লিচিটিৰ কাৰণে যিদৰে আগতে আমি জেগাই যাওঁ এইবাৰ সেইটো নকৰোঁ সেইটো অসম্ভৱ কাৰণ প্ৰায় স্বতন্ত্ৰভাৱে ওলাই আহিব বুলি আশা এটা আছে জুবিনক চাবলৈ জুবিনৰ মৰম চাবলৈ আৰু ছবিখনতনো জুবিনে কি কৰিছে সেইটো চাবলৈ যদিও আমাৰ ইচ্ছা নাছিলে এইটো মই বাৰে কৈছোঁ আমাৰ একদম ইচ্ছা নাছিলে এইখিনি সময়ত ছবিখন ৰিলিজ কৰা কিন্তু জুবিনৰ ইচ্ছাক সন্মান জনাইহে তেখেতৰ প্ৰতি সন্মান জনাই জুবিনৰ ইচ্ছাক সন্মান জনাইহে আমি 31 অক্টোবৰলৈকে ছবিখন ৰিলিজ দিয়াৰ সিদ্ধান্ত লৈছোঁ আৰু এই সিদ্ধান্ত অকল মোৰে নহয় এই সিদ্ধান্তটো গৰিমা গাৰ্গৰ আৰু আমাৰ এজন বন্ধু শ্যামন্ত গৌতম আৰু বহুতে কৈ আছে এই ছবিখনৰ প্ৰযোজক বেলেগ নহয় এই ছবিখনৰ প্ৰযোজক জিল ক্ৰিয়েশ্যন আৰু আই ক্ৰিয়েশ্যন জিল ক্ৰিয়েশ্যন হৈছে শ্যামন্ত গৌতমৰ জুবিনৰ বাল্যকালৰ বন্ধু আৰু আই ক্ৰিয়েশ্যন হৈছে জুবিন গাৰ্গ আৰু গৰিমা গাৰ্গৰ গতিকে প্ৰযোজক তেওঁলোক নিজেই ঘৰৰ মানুহখিনি সংবাদমেলত কৈছিলে যে গৰিমা গাৰ্গৰ শ্যামন্ত গুৰুজন এই ছবিখনৰ আৰু কোনো মানে বাহিৰা ব্যৱসায়ী এইখন ছবিখনত জড়িত হৈ থকা নাই আৰু এটা কথা চৰ্চিত যদিও আপুনি ইতিমধ্যে কৈছে যে ডাবিঙৰ প্ৰয়োজন নাই কৈছে 90% ইতিমধ্যে জুবিন গাৰ্গৰ নিজৰ আছে লেপেল মাইক লগাই আপোনালোকে কৰিছিলে বাকী 10%ত বা যি আছে সেইটোত কি কথা 90% আমি মানে বাকী 20% মান আছে আউট নইজ সাগৰৰ কিনাৰত যে কাম কৰি সাগৰৰ এম্বিয়েঞ্চখিনি বেছিকৈ আছে আৰু আমি আৰু এটা লোকেশ্যনত কাম কৰিছিলোঁ বিশ্বনাথ চাৰিআলি নদীৰ পাৰ এটা আছিলে তাত বতাহ খুব আছিলে সেই গতিকে সেইখিনি যিখিনি আটাইতকৈ বেয়া হৈ আছে সেই বেয়াখিনি আমি পঠিয়াইছিলোঁ দেৱজিৎ শৰ্মাই আৰু অমৃত মিতামণি তেওঁলোকে যুঁজি এইখিনি বহুত ক্লিয়াৰ কৰি পেলালে 80% ক্লিয়াৰ কৰি দিলে আউট নইজ এতিয়া আৰু 20% আছে মই ভাবোঁ যে আৰু চাগে তেওঁলোকে লাগিব যে আমি আৰু কৰিম এইখিনি আৰু ৰিফাইন কৰিম যেতিয়া আমি পাৰিম যেতিয়া সেই কনফিডেঞ্চ লেভেলটো যেতিয়া আহিব তেতিয়া আমি খাটাই আহিব যে আমি যথেষ্ট কৈছিলে যে জুবিন গাৰ্গ যিহেতু নাই তেখেতৰ মাতটো যেনেকৈ আছে তেনেকৈ হ'লেও তেওঁ দৰ্শকে একচেপ্ট কৰিব কাৰণ সকলোৱে জানে যে তেখেত নাই গতিকে বিভিন্নজনে কৈছিল বেলেগ ডাবিং কৰাব লাগে গতিকে সেইটো এটা প্ৰয়োজন নাই নহয় জানো আৰু ৰাইজৰ মৰমক মই শ্ৰদ্ধা জনাওঁ বহুতে কোনোবা এজন ব্যক্তিৰ কথাও কৈ আছে সেয়াও মই শ্ৰদ্ধা জনাওঁ কিন্তু যিহেতু আমি হাতত তেওঁৰ ভইচটো আছেই আমি কিন্তু কিয় বেলেগৰ ভইচ ইউজ কৰোঁ গতিকে জুবিনৰ ছবিত জুবিনৰে ভইচ ব্যৱহাৰ হয় যিহেতু আমি মানে গ্ৰহণ কৰিব পৰাকৈ আছেই ভইচটো গতিকে সেই ভইচখিনি ব্যৱহাৰ হয় মই যেতিয়া গানটো চাইছোঁ যেন কিবা যেন স্তব্ধ হৈছে যেন নিস্তব্ধ হৈছে সময় যিমানবাৰে গানটো চাওঁ সিমানবাৰে চকু পানী ওলাই আহে তাৰ বাহিৰে অকল এই চিনেমাখনত এই গানটো বুলি নহয় আৰু কেইটামান গান কিমানমান গান আছে আমাৰ চিনেমাখনত সৰ্বমুঠ 11টা গান আছে আছে তাৰে কেইবাটাও গানেই ড্ৰামাৰ লগত যাব গান হিচাপে নহয় ড্ৰামাৰ লগতো যাব ড্ৰামাৰ লগতো গান আছে আৰু আমাৰ চিনেমাখনৰ দৈৰ্ঘ্য হ'ব 2 ঘণ্টা 26 মিনিট সকলোখিনি মিলি জুলি 2 ঘণ্টা 25 পৰা 2 ঘণ্টা 26 মিনিট হ'ব গতিকে সেইকাৰণে জুবিনে কৈছিলে যে এখন প্ৰথম মিউজিকেল চিনেমা প্ৰত্যেকটো গানেই মানুহৰ বুকুত চুই যাব যেন লাগিছে মইতো লাগিছে যে 31 তাৰিখৰ পৰা যিটো হ'ব হলত কিন্তু অনুৰাগী যি আহিব সকলোৱে বিচাৰিব মই এনেকুৱা লাগিছে যেন সেই পুৰণা কিছুমান স্মৃতি আঘাত কৰিব বহুতক কান্দিব হয়তো যিটো পৰিৱেশ আমি দেখিছিলোঁ আঘাত কৰিব জুবিনক মিছ কৰিব জুবিনৰ উৎপাত মিছ কৰিম জুবিনৰ ধেমেলীয়া শুহুতীয়া কথাবোৰ মিছ কৰিম আমি ছবি চিনেমাখন চোৱাৰ পিছত উদ্দণ্ড জুবিনটোকো মিছ কৰিম খাৰাং খাজ কথা কৈ দিয়া জুবিনটোকো মিছ কৰিম জুবিনৰ খং মিছ কৰিম জুবিনৰ গালিবোৰ মিছ কৰিম তাৰ বাহিৰে আৰু কি থাকিব মিছ কৰাৰ বাহিৰে আৰু একো নাথাকে কিন্তু তথাপিও সেইবোৰে আমাৰ মাজত সজীৱ হৈ থাকিব আৰু মই কৈছোঁ যে চিনেমাখন চোৱাৰ পিছত দৰ্শকে প্ৰকৃত জুবিন গাৰ্গটোকেই ক'ৰবাত নহয় ক'ৰবাত দেখি থাকিব কিন্তু চিনেমাখনৰ পিছতে প্ৰকৃত জুবিন গাৰ্গক যেন সকলোৱে আৱিষ্কাৰ কৰিব নহয় জানো নিশ্চয় তাৰ যিবোৰ চিন্তা চৰ্চা সি কেনেকৈ যোৰহাটৰ পৰা আহি ইয়াত মিউজিক কৰিছে কি ভাবি লৈ আহিছিল সেই কথাবোৰেই চিনেমাখনত বহুতখিনি সোমাই আছে
চৰিত্ৰটোহে অন্ধ, কিন্তু অন্ধ চৰিত্ৰটোৰ জৰিয়তে সেই গোটেই কথাখিনি কৈ আছে। এইটোৱে আছে। হয়, সেয়া আছিল ৰাজেশ ভূঞা যথেষ্টখিনি গুৰুত্বপূৰ্ণ কথা, বিশেষকৈ চিনেমাখনৰ, আৰু স্পষ্ট কৰিছে তেখেতে যে চিনেমাখন 31 তাৰিখে মুক্তি দিয়াৰ বাবে তেওঁলোকৰ প্ৰস্তুত নাছিল, কিন্তু জুবিন গাৰ্গৰ অন্তিম ইচ্ছাক সন্মান জনাই সিদ্ধান্ত লোৱা হৈছে। সকলো আহক চাওক জুবিনৰ চিনেমাখন, আৰু জুবিন গাৰ্গৰ অৱৰ্তমানতে এক শ্ৰদ্ধাঞ্জলি হ'ব তেখেতৰ প্ৰতি, পৰিয়ালৰ বুলি। আৰু ৰাজেশ ভাই নিজেই কৈছে বিগত একপৰা ক'বলৈকে 30 বছৰ ধৰি জুবিন গাৰ্গৰ লগত ছাঁৰ দৰে আছিল, একদম বন্ধু। এই চিনেমাখন চালে কিন্তু জুবিন গাৰ্গক আৱিষ্কাৰ কৰিব পাৰিব। আঘাত পাব মানুহে, কষ্ট পাব, দুখ পাব, হয়তো কান্দিব চিনেমা হলত, কিন্তু জুবিন গাৰ্গক যেন আৱিষ্কাৰ কৰিব পাৰিব। তেতিয়া প্ৰতি প্ৰজন্মৰ বাবে জুবিন গাৰ্গৰ এই চিনেমাখনে আদৰ্শ হৈ যাব।